নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এখন নাৰ্চাৰীত আহিছোঁ আৰু নাৰ্চাৰীখন কি আৰু কিহৰ কাৰণে বিখ্যাত হৈ গৈছে আহকচোন চাওঁ। এক নম্বৰতে বগেনভেলিয়া দেখাইছোঁ, যিহেতুকে বগেনভেলিয়া গানটো অহাৰ লগে লগে এইখন দোকানত বগেনভেলিয়াৰ গছ ইমানেই চেল গৈছে যে ভাবিব নোৱাৰা ধৰণে। গাড়ী ৰাখিছে আৰু নিছে, গাড়ী ৰাখিছে মানে ৰাস্তাৰ কাষতে, যিহেতুকে ৰাষ্ট্ৰীয় ঘাইপথ আছে ওচৰতে, সেইকাৰণে এয়া দেখাৰ লগে লগে লৈয়ে গৈছে। ৰাতি 10টা বজালৈকে চেল হয়, ইমান সুন্দৰ ইয়াতে চেল, সেইকাৰণে মই চাব আহিলোঁ। গেটৰ কাষৰ পৰা দেখাই দিছোঁ, সৰুটো কাউণ্টাৰ আৰু এয়া মেইন ৰাস্তাৰ একদম কাষত। এয়া দৰং জিলাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে উত্তৰণ নাৰ্চাৰী, বৰদলগুৰিতে হয় দেই। বৰদলগুৰি চকৰ পৰা অলপ পশ্চিমে আহিব লাগে, আহিলে পোৱা যায়। আৰু এনেকৈ মানে নাৰ্চাৰীখন দেখিছেই নহয়, এয়া এনেকৈ মানে আটাইখিনি মই দেখাই দিছোঁ আৰু ওচৰৰ পৰা মই দেখাই দিম, আহকচোন। ভাল লাগিছে আৰু আটাইবিলাক আছে, এইবিলাক আছে, থোজা আছে, লগতে নানান গছ আছে, মই চিনি নাপাওঁ, সেইবিলাকো দেখাই দিম। আৰু তেওঁক মই সোধোঁ, ভিতৰত গৈ আছোঁ আৰু আহক, এনেকৈ আহকচোন চাওঁ। এয়া মানুহ নিবই আহিছে, দেখিছে নহয়, ইয়াতে মানে খুব ব্যস্ত আৰু গ্ৰাহক খুবেই আহিছে। এয়া কি ফুল এইটো? ব্লু টগৰ। এইটো এইটো এয়া পাত ওলাইছে নেকি? পাত ওলাইছে, নিব। আৰু এয়া আম লাগিলে খাবই পাৰিবা তুমি, ইয়াতে খাব পাৰিবা। অঁ, ময়ো আহিম দেই খাব। এইটো কি আম কয়, মানে জাতটো কি? 12মহীয়া। অঁ, লাগিলে নিব পাৰিব দেই ইয়াৰ পৰা, মানে 12 মাহে খাব পাৰিব ইয়াৰ পৰা। ইয়াতে মানে সকলো আছে। ইয়াতে হেৰিও আছে নেকি, চজিনাৰ গছো আছে নেকি? চজিনাৰ গছো দেখা পালোঁ। আৰু ইয়াতে বিশেষকৈ বেছি দামী কি আছে, দামী গছ কি আছে? আপেল আছে, ষ্ট্ৰবেৰী, গুৱাভা আছে, তাৰপিছত কাষ্টাৰ্ড আপেল আছে, বিভিন্ন হাইব্ৰিড সকলোবিলাক পাব। আৰু এইডাল কি বাৰু? এইটো লিজেষ্টমা বুলি কয়। চেৰি আছে, লিজেষ্টমা। এইটো গোলফিছ পাইন হ'ব। অঁ, আৰু এইটো হ'ব লিজেষ্টমা। এইটো এইডাল কিহৰ? বটল গ্ৰাছ বুলি। বটল। আৰু এয়া দীঘল দীঘল পাতৰ মুজুৰা গ'ল যে পাতটো, ইয়াৰ পৰা পাউডাৰ বনাই নেকি? অঁ, ফুল হ'ব, ফুলৰ পৰা পাউডাৰ হ'ব। হয় নেকি? নামটোহে পাউডাৰ প্লেন। ভেৰাইটি হিবিস্কাছ আছে দেই ইয়াতে। ইয়াৰ জবা ফুল বিভিন্ন ধৰণৰ আছে, বিভিন্ন কালাৰৰ। এইটো কি আপেলৰ নে কিহৰ? এইটো চেৰি গছ। আপোনাক চেৰি লাগে? আমাৰ জেনেৰেল মাটিত এনেকৈ পুতি থ'লে হ'ব। ইয়াৰ পৰা আকৌ হেৰি আছে নহয়, এওঁলোকৰ ভিটামিন আছে, লৈ যাব। অঁ, অলপ যত্ন প্ৰথমতে ল'ব লাগিব, মাটিখিনিয়ে মানে গ্ৰহণ কৰাকৈ, তাৰপিছত হৈ যাব। আৰু ইফালে এইটো কঁঠাল কি, হাইব্ৰিড নে কি? ইয়াতে লাগিবই সোনকালে।
এইবাৰ ফলা নাই আৰু এইটো কিহৰ খিচখিচিয়া পাতৰ এইটো চাইনা কমলা কমলা লাগিছে আৰু ইয়াতে লাগিছে লেবু এইটো কি লেবু গোল নেমু নে কি ইলাচি নেকি ইলাচি নেমু আৰু বিশেষ ভাল আৰু কি আছে চাব পৰা হে চপেটা ফল লাগিছে এইবিলাক ন এইটো কেনেকুৱা লাগে খাই মিঠা কল বুলি কয় আৰু হয় নেকি দেখাত কেনেকুৱা দেখাত আপোনাৰ গোল গোল হয় আৰু লেচুতকৈ ডাঙৰ কাঠ লেচু যে হয় তাতকৈ অলপ ডাঙৰ ডাঙৰ হ'ব আৰু ছজিনাৰ ফুল আকৌ ফুলিছে ইয়াতে লাগিয়ে যাব আৰু এইডাল বাৰু কিহৰ গছ গুলটি জাম খাই পাইছোঁ বাৰু গুলটি জাম এডাল প্লাম হ'ব এইটো ফলফুলি এই ডাঙৰ সেই গছজোপা মিঠা তেতেলীও আছে এইটো কি হাইব্ৰিডৰ ইফালে কৰদৈ আছে গছ গছনিত পানী লাগে গতিকে পাইপৰ ব্যৱস্থা কৰিছে দমকল আছে তাত মটৰ খুৱাই পাইপেৰে এনেকৈ পানী দিয়ে টাৰ্মিনেলত কি ইয়াতে ফল থাকে নে কি ফল নাথাকে এইটো মানে ডিজাইনে তেনেকুৱা হ'ব চাক চাক হৈ যায় থাকিব দৰে হৈ হৈ উঠি যায় থাকিব দেখাত শুৱনি আৰু বাগিচা শুৱনি বৌহঁতকো কিবা লাগে তাৰমানে বৌহঁতকো কিবা লাগে সদায় নি থাকা ফুলৰ এডালৰ নাম কি মেংগো পাইন মেংগো পাইন বোলে পাতটো মেংগো মেংগো বাছ ওলায় সেইকাৰণে মানে মেংগো পাইন দেখিব ভালে বাৰু এওঁৰ লগত কথা পাতো আহক আৰু এখেতে কি কি ৰাখিছে ইয়াৰ উপৰিও কিবা সাৰ বা তেনেকুৱা জাতীয় বস্তু ৰাখিছে নে কি আৰু তাৰোপৰি আৰু এটা আচৰিত কথা হ'ল ইয়াতে বগেনভেলি মই বহুত দেখিছিলোঁ আৰু চেল গৈছে গতিকে সুধো আহকচোন বগেনভেলিৰ চেল কেনেকুৱা বগেনভেলি এবাৰ বাৰু ভাল হৈছে চেলটো গানটোৰ কাৰণে হৈছে নে কেনেকুৱা কি নাজানো মানে কিন্তু কাষ্টমাৰ যথেষ্টখিনি আহিছে বা যথেষ্টখিনি চেল হৈছে আৰু এইবাৰ বগেনভেলিয়া গানটোৱে অৱশ্যে ব্যৱসায় দৃষ্টিত খুব হেৰি হৈছে ভাল হৈছে ফলপ্ৰসূ হৈছে হয় সেইটো হয় বাৰু এবাৰ যথেষ্টখিনি আগতকৈ মানে যথেষ্টখিনি এবাৰ চেল হোৱা দেখা গৈছে আৰু কিমান হাজাৰ গ'ল প্ৰায় 2000 প্লাছ গৈছে এবাৰ এই মানে 4 সপ্তাহৰ মানৰ ভিতৰত আৰু বাকী সকলো বস্তুৱে আছে নেকি ফুলৰ টাববিলাক বিক্ৰী হয় আৰু কি হয় সাৰ হয় নেকি কি সাৰ কোম্পানী তেনেকুৱা নাথাকে মানে অৰ্গেনিক হ'ব যি হ'লেও চব অৰ্গেনিক হ'ব আপোনাৰ চইলৰ লগত দিয়াটোও থাকিব প্লাছ আপোনাৰ স্প্ৰে পাব ভিটামিন হওক পেষ্টিচাইড হওক ফাংগিচাইড হওক সকলোবিলাক পাই যাব তেনেকুৱা আৰু উইথ টাববিলাক পাব প্লাছ আপোনাৰ যেনেকুৱা নাৰ্চাৰীত যিখিনি প্ৰয়োজন হয় আৰু কি পেকেট আছে সেয়া আপোনাৰ তাত আছে ভিটামিনৰ আছে ফাংগিচাইড আছে কি কোম্পানীৰ সেয়া হ'ব মহাবল আছে মেৰিকুলাম আছে চাৰ্ফ আছে তেনেকুৱা আৰু মানে এইবিলাক চব বেলেগ বেলেগ হ'ব নিশ্চয় এটা নহয় আৰু তেনেকুৱা হ'ব আৰু মানে ইয়াত যিখিনি হয় বা কিবা ফুলৰ বেমাৰ হ'ল কিবা হ'ল বাকী গোটাইখিনি মানে আপোনাৰ জনাই দিয়াও যাব প্লাছ আপোনাৰ কি মাৰিব লাগিব কি কৰিব লাগিব গোটাইখিনি আমাৰ জনাই দিয়া যায় ৰেডিমিল কুল এইটো কোম্পানীৰ এটা আছে এইটো কিহৰ ভিটামিনে হয় মানে ভিটামিন হয় বা হেৰিবিলাক হ'লে আৰু এইবিলাক এইটো ভিটামিন আপোনাৰ মেৰিকুলাম বুলি কয় মেৰিকুলাম বিশেষকৈ ভিটামিনৰ ৰখা হৈছে আৰু ভিটামিন আছে সকলোবিলাক অৰ্গেনিক পাব আৰু
অৰ্গেনিক ভিটামিন এইটো মানে হেৰি আৰু মহাফল ভিটামিনৰে এইটো এটা আছে এইটো কি কোম্পানীৰ টাটা ফ্ল'বৰ টাটাৰ আৰু তাতে ৰাখিছে ন হয় আছে আৰু যথেষ্টখিনি ষ্টক আছে বাৰু আমাৰ যথেষ্ট ষ্টক আমাৰ তাত থাকে মানে বাকী লাগে বুলি ক'লে ল'ব পাৰি আৰু হৈ যাব আপোনাৰ যেনেকুৱা ধৰণৰ যেনেকুৱা যি বস্তু লাগিলেও পাই যাব এইবিলাক যে আছে এইডাল কিহৰ গছ এইটো জেড প্লেন বুলি কয় ইনডোৰ প্লেন আৰু এইটো ব্ৰাজিলিয়ান উড ব্ৰাজিলিয়ান উড বুলি কয় এইটো কি ডাঙৰ গছ হয় নেকি এনেকুৱা আৰু আপোনাৰ টেবুল ড্ৰয়িং টেবুলত সজাই থ'ব পাৰে অঁ এনেকুৱাই হয় ইয়াতে ফুল এটা ফুলিব ফুল ফুলিব ফুলিব কেনেকুৱা ৰঙৰ এইটো হোৱাইট কালাৰ আহে মানে কালাৰবিলাক ধৰিব নোৱাৰি আৰু ডাঙৰ ফুল হ'ব অঁ এনেকৈ ডাঙৰ ডাঙৰ ভাল দেখা হৈছে এইবিলাক সকলোবিলাক টেবুলত ৰাখিব পাৰি আৰু এইবিলাক এইবিলাক পাৰিব এইটো ইনডোৰ প্লেন হ'ব ড্ৰয়িং টেবুল হওক কিবা হওক এইটো এডেনিয়াম ভাল লাগিছে এডেনিয়ামটো বাকী এইডাল কিহৰ গছ ৰেবিছ পাম বুলি কয় ৰেবিছ জেড গ্ৰভা সুন্দৰ ফুল এই নাৰ্চাৰীখনত আহি মোৰ বহুতেই ভাল লাগিল আৰু কেতিয়াবা মই চাওঁ ইমানে মানুহ আহে কেতিয়াবা ৰাতি ওলাইও চাওঁ যে মানুহ আহিছে নেকি হয় গাড়ীবিলাক ৰখাই ৰখাই লৈ গৈ থাকে খুব চেল গৈছে সেইকাৰণে মই আহিছোঁ এওঁৰ ওচৰত কেনেকুৱা তেওঁৰ চেল তাকে জানিবৰ কাৰণে আৰু দেখালোঁ গতিকে ওচৰত যদি ঘৰ আছে আপোনালোকৰ তেনেহ'লে আহিব নিবৰ কাৰণে এওঁলোকে অন্য ঠাইত যথেষ্ট পৰিমাণে প্ৰিজাৰ্ভ কৰি ৰাখিছে তাৰ পৰা আনি ইয়াতে থয় আৰু ইয়াৰ পৰা চেল হয় দেওমৰণিত আছে ঠিক আছে উত্তৰণ নাৰ্চাৰী আৰু আহি যাব আপোনালোকে ৰাস্তাৰ কাষতে গতিকে প্ৰব্লেম নাই মই কৈছোঁৱে ঠিকনাটো আহিব যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আহিছোঁ বাই বাই